হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দুয়ো সম্প্ৰদায়ৰ লোকে মিলি অনুষ্ঠিত কৰিলে কালী মন্দিৰৰ বাৰ্ষিক পূজা হিন্দু মুছলমানৰ মিলনস্থলীত পৰিণত পৰ্বতচূড়াৰ চাটাগুৰি মা কালী মন্দিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত চাটাগুৰিৰ শ্ৰী শ্ৰী মা কালী মন্দিৰৰ ৪৩তম বাৰ্ষিক পূজাত দেখা গ'ল হিন্দু মুছলমানৰ এক সম্প্ৰীতিৰ নিদৰ্শন হিন্দু মুছলমান দুই সম্প্ৰদায়ৰ লোকে একেলগে মিলি অনুষ্ঠিত কৰিলে চাটাগুৰি মা কালী মন্দিৰৰ বাৰ্ষিক পূজাভাগ এই পূজাভাগৰ মূল বিশেষত্বই হ'ল এই পূজাভাগ স্থানীয় হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোকে মিলি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে যোৱা ৪৩টা বছৰত ভৰি দিয়া এই পূজাভাগ এই বছৰ অনুষ্ঠিত কৰা হয় একে উদ্যমেৰে এই চাটাগুৰিৰ যে কালী পূজা ইয়াৰ এটা বিশেষত্ব হৈছে ইয়াত সম্প্ৰীতিৰ এখন মিলনস্থলী এই মুহূৰ্তত আমি দেখা পাইছোঁ ইয়াত এইবাৰ ৪৩ বছৰৰ এই বছৰীকীয়া পূজা ভৰি দিছে বছৰীকীয়া পূজা ৪৩ বছৰ যদিও এখন পুৰণি মন্দিৰ বহু প্ৰাচীন কালৰ পৰা ইয়াত পূজা কালী পূজা হৈ আছে কিন্তু এই যে আড়ম্বৰভাৱে যিটো বাৰ্ষিক পূজা এইবাৰ ৪৩ বছৰ ভৰি দিছে আৰু এই গোটেই পূজাৰ যে সমন্বয়ৰ ক্ষেত্ৰত পূজাখন নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত যিখন কমিটি আসলে তৈয়াৰ কৰা হয় তাত হিন্দু মুছলমান সকলোৱে আছে কাৰণ যিখিনি অঞ্চলত দুৰ্গা এই কালী পূজাটো অনুষ্ঠিত হয় তাৰ গোটেই ওচৰে পাজৰে যিখিনি মানুহ আছে সেইখিনি মুছলমান সম্প্ৰদায়ৰ কিন্তু এই পূজা আসলে কেৱল মাত্ৰ বছৰীকীয়া পূজা নহয় গোটেই দিনটোৰ গোটেই বছৰজোৰা যে পূজা সেই পূজা কিন্তু নিয়াৰিকৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা বিশেষ ভূমিকা থাকে আৰু সেইকাৰণে আমি এটা ক'ব পাৰোঁ যে চাটাগুৰিৰ এই কালী পূজা এটা সমন্বয়ৰ প্ৰতীক এই আজিৰ দিনত এই অশান্ত দিনত এটা সমন্বয়ৰ প্ৰতীক আৰু আজিৰ দিনটোত কিন্তু সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ দেশবাসীলৈ এই পূজাই এটা বিশেষ বাৰ্তা কঢ়িয়াই লৈ আহে উল্লেখযোগ্য যে এই জাগ্ৰত মা কালী মন্দিৰত বহু দূৰ দূৰণিৰ পৰা অগণন ভক্ত উপস্থিত হৈ মা কালীৰ ওচৰত পূজা অৰ্চনা কৰি আশীষ বিচাৰি সেৱা লয় লোকবিশ্বাস অনুসৰি এই মন্দিৰত পূজা কৰি মানৱ কৰিলে সকলোৰে মনৰ আশা পূৰণ হয় ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰো বহু ভক্তই নিশা পূজা কৰা পৰিলক্ষিত হয় এই পূজাভাগত অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কোকৰাঝাৰ